নমস্কাৰ প্ৰিয় দৰ্শকসকল, 4 জানুৱাৰী ৰবিবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি ৰাতিপুৱাৰ ভাগতে ক'ৰবাত যাব লাগিব। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি মনৰ আশাবোৰ পূৰণ হ'ব। মিথুন ৰাশিৰ ব্যক্তিসকলক আজি আনন্দ ফূৰ্তি কৰি থকা দেখা যাব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি এবাৰ ভবা কাম কৰিহে এৰা দেখা যাব। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি মনোবল বৃদ্ধি পাব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি অৱশ্যে মোবাইলত কিছু ব্যস্ততা বাঢ়ি পৰিব। তুলা ৰাশিৰ ব্যক্তিসকলে আজি সুস্বাদু ভোজন গ্ৰহণ কৰাৰ সুযোগ সুবিধা লাভ কৰিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ মৰম চেনেহ লাভ কৰা দেখা যাব। ধনুৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ নামত কিছু খৰচ কৰিব লাগিব। মকৰ ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজি লিখা পঢ়াতকৈ বেলেগ কামতহে ব্যস্ত থকা দেখা যাব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি বন্ধুত্বৰ পৰিমাণ বাঢ়িব। একাধিক বন্ধুৰ সৈতে আপোনাৰ যোগাযোগ হ'ব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি মানসিক শান্তি লাভ কৰা দেখা যাব। লগতে সম্পূৰ্ণ দিনটোৰ ৰাশিফল জানিবৰ বাবে আমাৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি ৰাখিব। ৰাতিপুৱাৰ ভাগতে আপোনালোকে সম্পূৰ্ণ ৰাশিফলবোৰ পাব।